নমস্কাৰ বন্ধুসকল আপোনালোকক সকলোকে স্বাগতম জনাইছো আজিৰ এই ক্লাছটোত এইকেইটা টপিকৰ ওপৰত আলোচনা কৰিম সকলোবোৰ টপিকৰ পৰা এটা কোৱেশ্চন ডিসকাস কৰা হ'ব আহক আজিৰ ক্লাছটো আৰম্ভ কৰো আজিৰ প্ৰথম প্ৰশ্নটো হৈছে if x plus 2y is equal to 2x plus y then x square divided by y square is equal to আমাক কৈছে যে x plus 2y is equal to 2x plus y তেতিয়াহলে ইয়াৰ মানটো কি হ'ব চাৰিটা অপচন দিয়া আছে এতিয়া চাব x plus 2y is equal to 2x plus y আমি কি কৰিম ইয়াত দুটা y আছে ইয়াত এটা y আছে গতিকে এটো y ইফালে লৈ আহিম সমান চিহ্ন তেতিয়া কি হ'ব ইফালে এটা y থাকি যাব আৰু ইয়াত দুটা x আছে ইয়াত এটা x আছে গতিকে এটা x ইফালে লৈ আহিম তেতিয়া কি হ'ব এটা x হৈ যাব ইয়াৰ পৰা আমি কি গম পালো যে y টো x ৰ সমান তেতিয়া হলে আমি কি কম y square is equal to x square আমাক প্ৰশ্ন দিছিলে x square by y square মান কিমান হ'ব এতিয়া আমি y square জাগাত যদি আমি x square লিখি দিও ইয়াতেটো আমি পাইছি y square সমান x square আৰু ওপৰত x square তে x square divided by x square মানে কিমান হ'ব মানটো 1 আমাৰ কোনটো উত্তৰ শুদ্ধ হ'ব অপচন বি 1 দুই নম্বৰ প্ৰশ্নটোত কি কৈছে by selling an article at rupees 270 a man losses 10% if he would sell it 360 rupees his gain percentage would be যেটা বস্তু আছে এই বস্তুটো এজন মানুহে 270 টকাত বিক্ৰী কৰিলে বিক্ৰী কৰোতে তেওঁৰ কি হ'ল 10% লস হৈ গল 10% লস সক 10% মানে কি 10% ৰ ফ্ৰেকশন ভ্যালু হৈছে 1/10 আমি এফালে সিপি লিখিলো কস্ট প্ৰাইস এফালে সেলিং প্ৰাইস এসপি লিখিলো যেতিয়া 10% লস হল বস্তুটোৰ দাম আগতে 10 আছিল 10% লস হোৱা মানে কি 10ত এক এটা কমি গল মানে 9 হ'ব যে বস্তুৰ ক্ৰয় মূল্য আছিল 10 টকা কিন্তু বেচিব লগিয়া হল 9 টকাত কিন্তু আমাক প্ৰশ্নত কি কৈছে আমাক প্ৰশ্ন কৈছে সেলিং প্ৰাইস টু 270 এই নৰমানটো 270 দিয়া আছে নৰমানটো 270 কেতিয়া হ'ব নৰ লগত যেতিয়া আমি 30 পূৰণ কৰিম তেতিয়া 270 পাম গতিকে বস্তুটোৰ কস্ট প্ৰাইস উলিয়াবৰ কাৰণে 10ৰ লগতো 30 পূৰণ কৰি দিব লাগিব তেতিয়া আমি কিমান পাম 300 টকা ইয়াৰ পৰা আমি কি গম পালো যে বস্তুটোৰ দাম আছিল 300 টকা আৰু 270 টকাত বিক্ৰী কৰি দিয়াৰ লগে লগে 10% তেওঁৰ লস হৈ গল এতিয়া প্ৰশ্নত খুদিছে যে যদি তেওঁ এই 300 টকাৰ বস্তুটো 360 টকাত বিক্ৰী কৰে 300 টকাৰ বস্তুটো যদি 360 টকাত বিক্ৰী কৰে তেওঁৰ লাভ পাৰ্চেন্টেজটো কিমান হ'ব সো প্ৰফিট পাৰ্চেন্টেজ কেনেকৈ ওলোৱা হয় প্ৰফিট পাৰ্চেন্টেজ বস্তুটোৰ দাম যিমান থাকে সিপি টো তলত লিখা হয় আৰু কিমান টকা প্ৰফিট কৰিছে প্ৰফিটটো ওপৰত লিখা হয় আৰু তাক 100% দি পূৰণ কৰি দিয়া হয় বস্তুটোৰ সিপি আছিল কিমান আমি ইয়াত উলাইছো নহয় 300 টকা সিপি আছিল কস্ট প্ৰাইস 300 লিখিম প্ৰফিট কিমান হৈছে 300 টকা এটাৰ বস্তু আছিল 360 টকাত বিক্ৰী কৰিলে মানে 60 টকা বেছি পালে গতিকে প্ৰফিট কিমান হ'ব 60 into 100% এই দুটা শূন্যৰ লগত এই দুটা শূন্য কাট খাই যাব 3 ৰে 60 20 বাৰ যাব তে তেওঁৰ ওভাৰঅল ট্ৰানজাকশনটো 20% প্ৰফিট হল অপচন ডি হ'ব ইয়াৰ শুদ্ধ উত্তৰ 3 নম্বৰ প্ৰশ্নটো এভাৰেজ স্পীডৰ ওপৰত বেছ কৰা এটা কোৱেশ্চন হয় এভাৰেজ স্পীড প্ৰশ্নটোত কি কৈছে এ মেন ড্ৰাইভছ এ কাৰ ফ্ৰম এ টু বি লৈ এটা গাড়ী চলাইছিলে with an average speed of 40 km/h and then returns to A by the same road with an average speed of 60 km এৰ পৰা বি লৈ যেতিয়া গাড়ীখন লৈ গৈছিলে মানুহজনে তেওঁৰ স্পীড আছিল 40 km/h আৰু বিৰ পৰা এ লৈ যেতিয়া আহিছে তেতিয়া তেওঁৰ স্পীড হৈছে 60 km/h প্ৰশ্নত খুদিছে the average speed of the car for the entire up and down journey in km/h
যাওঁতে লাগিল 40 আহোঁতে লাগিল 60 টোটেল এভাৰেজ স্পীডটো কিমান আছিলে চাওক ডিসটেন্সটো যেতিয়া কনস্ট্যান্ট হয় ডিসটেন্সটো যেতিয়া সেম হয় তেতিয়া এভাৰেজ স্পীড উলোৱাৰ ফৰ্মুলা এটা আছে 2xy upon x plus y এটো কিয় হয় হেতু কনসেপ্ট ভিডিও বেলেগকে বুজাই দিম কিন্তু বৰ্তমান যেহেতু আমি ইয়াত প্ৰেক্টিস কৰি আছো যে এটা প্ৰশ্ন উত্তৰ কেনেকৈ আমি কম সময়ৰ ভিতৰত উলিয়াব পাৰো হেতু চেষ্টা কৰি আছো গতিকে এই ফৰ্মুলাটো মনত ৰাখিলে হ'ল ইয়াতে আমি 40 কিলোমিটাৰ প্ৰতি ঘণ্টাক x বুলি ধৰিব লাগিব আৰু 60 কিলোমিটাৰ প্ৰতি ঘণ্টাটো y বুলি ধৰিব লাগিব তেতিয়া আমি কি কৰিম 2xy ডিভাইড বাই x plus y মানে 2 পূৰণ 40 পূৰণ 60 ডিভাইড বাই 40 যোগ 60 আমি কিমান পাম 2 পূৰণ 40 পূৰণ 60 2 পূৰণ 40 80 আৰু 8 গুণ 48 4800 তলত 40 আৰু 60 যোগ হয় 100 হ'ব এই দুটা শূন্য কেনসেল যাব উত্তৰটো পাম আমি 48 মানে 48 কিলোমিটাৰ per hour এতে হৈছিলে তেওঁৰ কি এভাৰেজ স্পীড অপচন বি হ'ব কারেক্ট আনসার 4 নম্বৰ প্ৰশ্নত সুধিছে if the salary of a is 25% more than ইয়াতে more শব্দটো ইউজ কৰিছে more than that of b how much percentage is the salary of b lower than that of a যে a যেটো salary হয় b salary কৈ 25% বেছি 25% মানে কি 1/4 25% of fraction value 1/4 যে ইয়াত লিখিলো আমি b ৰ salary আৰু ইয়াত লিখিলো a ৰ salary 25% বেছি মানে কি 4 ত 1 এটা বেছি হয় 5 হ'ব যে b ৰ salary যদি 4 হয় a ৰ salary টো 5 হ'ব 25% বেছি হ'ব বুলি প্ৰশ্ন কৈ দিছে নহয় সক a ৰ salary টো হৈছে 5 আৰু b ৰ salary হৈছে 4 ইয়াত দেখুতে আমি গম পাই আছো 1 কম আছে কিন্তু আমাক কিমান কম আছে হেতু সোধা নাই কিমান পার্সেন্টেজ কম আছে হেতুহে সুধিছে গতিকে আমি আনসাৰটো কেনেকৈ উলিয়াম তলত লিখিম আমি a ৰ salary আৰু ওপৰত কি লিখিব লাগিব a ৰ পৰা b ৰ salary টো মাইনাস কৰিব লাগিব আৰু ইয়াক 100% যদি পূৰণ কৰিব লাগিব তো আমি কিমান পাম a ৰ salary হৈছে 5 a ৰ পৰা b ৰ salary টো যেতিয়া মাইনাস কৰিতে আমি কিমান পালো 1 আৰু ইয়াক 100% যদি পূৰণ কৰি দিব লাগিব তেমি কিমান পাম 5 আৰু 1 কাটিলে 20% এতে হ'ব আমাৰ শুদ্ধ উত্তৰ অপচন এ এটো প্ৰশ্ন সুধিছে যে the special edition of a book has 656 printed pages and all are numbers except the covers cover to এনো পেজ নাম্বাৰ নাথাকে কিন্তু যিমান কিটা পেজ প্ৰিন্ট কৰিছে 656 টা পেজ প্ৰিন্ট কৰিছে যে গুটে কেটা প্ৰিন্ট কৰা পেজতে নাম্বাৰিং কৰিব what would be the total number of digits used for page numbering this book এই 656 টা পেজ নাম্বাৰিং কৰোতে কিমানটা ডিজিটৰ প্ৰয়োজন হ'ব হেতু আমাক উলিয়াব দিছে সক এটো আমি কেনেকৈ উলিয়াম যে যেতিয়া ধৰক এটা পেজ আছে ইয়াতে আমি যদি পেজ নাম্বাৰিং কৰো ধৰক এটা বুক তাতে তিনিটা পেজ আছে তে আমি কেনেকৈ নাম্বাৰিং কৰিম 1 2 3 ইয়াতে ডিজিট কেটা ইউজ হৈছে এটা ইয়াতো এটা কিন্তু যদি বুকটো 15টা পেজৰ হয় ধৰক ধৰি লৈছো এটো 10 নম্বৰ পেজ হয় তে ইয়াতে ডিজিট কেটা ইউজ হ'ব 10ত 1 2 দুটা ডিজিট ইউজ হ'ব ঠিক তেনেকৈ যদি 15 নম্বৰ পেজটো পেজ নাম্বাৰিং কৰো 1 5 ইয়াতে দুটা ডিজিট ইউজ হৈছে ঠিক তেনেকৈ যদি আমি এটা পেজ 100 নম্বৰ পেজটো লতা যেতিয়া আমি 100 টো নাম্বাৰিং কৰিম তাত ডিজিট কেটা ইউজ হৈছে 1 2 3 আকৌ 250 নম্বৰ পেজটো যেতিয়া পেজ নাম্বাৰিং কৰিম তাতো ডিজিট কেটা ইউজ হৈছে 1 2 3 এনেকৈ যেতিয়া 656 টা পেজ আমি পেজ নাম্বাৰিং কৰিম টোটাল ডিজিট আমাক কেটা প্ৰয়োজন হ'ব হেতু আমাক উলিয়াবলৈ দিছে সক এটো কেনেকৈ উলিয়াম যে ইয়াতে পেজ নাম্বাৰ লৈ লৈছো পেজ ফ্ৰম 2 ইয়াতে আমি পেজ ফ্ৰম 2 লিখিলো যে 1 নম্বৰ পেজৰ পৰা 9 নম্বৰ পেজলৈ আমাক কেটা ডিজিটৰ প্ৰয়োজন হ'ব ইয়াত ডিজিট বুলি লিখি লৈছো
1 নম্বৰ পেজৰ পৰা 9 নম্বৰ পেজলৈ আমাক প্ৰত্যেকটো পেজত এটাকৈ ডিজিট থাকিব আৰু টোটেল নাম্বাৰ অফ পেজেছ কিমান থাকিব 1 পূৰণ 9 টোটেল 9টা পেজ থাকিব তো টোটেল ডিজিট কেইটা ইউজ হ'ব টোটেল ডিজিট 9টা ইউজ হ'ব ঠিক তেনেকৈ যেতিয়া 10 নম্বৰ পেজৰ পৰা আমি 99 নম্বৰ পেজলৈ যেতিয়া আমি পেজ নাম্বাৰিং কৰিম 10 নম্বৰ পেজত কি কৈছিলো দুটা ডিজিট থাকে গতিকে 2 পূৰণ 10 নম্বৰ পেজৰ পৰা 99 নম্বৰ পেজলৈ টোটেল পেজৰ সংখ্যা কিমানটা হ'ব টোটেল পেজৰ সংখ্যা হ'ব 90 চাওক ইয়াতে বহুত আমাৰ এটা প্ৰশ্ন আহিব পাৰে যে 90 কেনেকৈ হ'ল 99 পৰা 10 টো বিয়োগ কৰি দিলে আমি 9 ৰে গ'ল 8 89 হে পালো এটো আমি কেনেকৈ বুজিব পাৰো চাওক ইয়াতে মই বুজাই দিছো আমি যদি কওঁ যে 1 ৰ পৰা 4 লৈ কেইটা সংখ্যা 1 2 3 4 ইয়াত ডিজিট কেইটা আছে 1 2 3 4টা আছে কিন্তু আমি 4 পৰা 1 যদি মাইনাস কৰি দিও 4 পৰা 1 মাইনাস কৰিলে 3টা হে ডিজিট পালো হয় কিন্তু আমাৰ উত্তৰটো কি হয় 4 তে যেতিয়া এনেকুৱা প্ৰশ্ন আহিব যে 2 পৰা 20 লৈ কেইটা অংক আছে বা কেইটা সংখ্যা আছে তেতিয়া কি কৰিম 20 ৰ পৰা 2 টো মাইনাস কৰি +1 কৰি দিম তে 89 ৰ লগত +1 কৰি দিতে কি পালো আমি 90 যেতিয়া 90টা পেজ থাকিব আৰু দুটাকৈ ডিজিট প্ৰয়োজন হ'ব টোটেল ডিজিট আমাৰ কিমান ইউজ হ'ব 90 দুগুণ 180 এতিয়া আহিছো 100 নম্বৰ পেজৰ পৰা 656 নম্বৰ পেজলৈ ইয়াতে চাওক 100 নম্বৰ পেজত কি আছিল তিনটা ডিজিট লাগিব 3 পূৰণ কৰিব লাগিব আৰু 656 ৰ পৰা 100 মাইনাস কৰিলে 556 লগত এক এটা যোগ হয় 557 হ'ব তো টোটেল ডিজিট কিমান হ'ব 557 ৰ 3 পূৰণ কৰোতে 3 7 গুণ 21 3 5 গুণ 15 16 17 3 5 গুণ 15 একে 16 এইকেইটা আমি প্লাস কৰি দিম 9 একে 10 7 8 15 একে 16 6 একে 7 একে 8 আৰু আনটো নামি আহিব 1860 অপচন কোড আছে অপচন সি এটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ 6 নম্বৰ প্ৰশ্নটোত কৈছে যে a town clock of a city takes 6 seconds to strike 6 at 6 o'clock মানে এটা ঘড়ী আছে এই ঘড়ীটো যেতিয়া 6 বাজে টাইমটো যেতিয়া 6 বাজে তেতিয়া ঘড়ীটোত 6 বাৰ এলাৰ্ম হয় 6 স্ট্ৰাইক বুলি কয় তো 6 বাৰ এলাৰ্ম বাজে আৰু এই 6 বাৰ এলাৰ্ম বাজিবলৈ ঘড়ীটোক 6 সেকেন্ডৰ সময়ৰ প্ৰয়োজন হয় আমাক সুধিছে হাউ মাচ টাইম would it take to strike 11 at 11 o'clock সক এটো কেনেকৈ উলিয়াম আমি প্ৰথমতে বুজি ল'ব লাগিব যে 6 বাৰ এলাৰ্ম বাজতে 6 সেকেন্ড সময় আমাক কেনেকৈ লাগিলে প্ৰথমবাৰ এলাৰ্ম বাজিলে সেকেন্ড বাৰ এলাৰ্ম বাজিলে থাৰ্ড ফোৰ্থ ফিফথ সিক্সথ এইখিনিৰ পৰা এইখিনিলৈ যেতিয়া পালে তেতিয়া আমাক টোটেল সময় 6 সেকেন্ড লাগিছিলে কিন্তু কিমান গ্যাপ বা কিমান ইন্টাৰভেল বা কিমান সময়ৰ ব্যৱধানত এলাৰ্মটো বাজি আছিল 1 2 3 4 5টা গ্যাপ পালো আমি মানে 5টা ব্যৱধান পালো তে আমি কি ক'ব পাৰো যে প্ৰথমটো বেল কেতিয়া বাজিছিলে 6/5 যদি কৰো 1.2 পাম যে 1.2 সেকেন্ড যেতিয়া হৈছিলে ইয়াতে তো 0 সেকেন্ডৰ পৰা আৰম্ভ হ'ব ন 0 সেকেন্ডৰ পৰা যেতিয়া আৰম্ভ হয় 1.2 সেকেন্ড হয় তেতিয়া 0 সেকেন্ডত প্ৰথমটো বাজিলে নেক্সট কেতিয়া বাজিব 1.2 সেকেন্ডত আকৌ নেক্সট কেতিয়া বাজিব এই 1.2 সেকেন্ডৰ পাছৰ 1.2 সেকেন্ডত আকৌ বাজিব তেনেকৈ 1.2 কৈ গ্যাপ ইয়াতে আমি পালো সব 6 বাৰ যেতিয়া এলাৰ্ম বাজিছিলে তেতিয়া আমি গ্যাপ পাইছিলো 5টা মানে 6তকৈ এক কম গ্যাপ হয় সদায় তাৰ মানে যদি 7টা যেতিয়া বাজিব তেতিয়া 7টা এলাৰ্ম হ'ব ন তেতিয়া আমি গ্যাপ কেইটা পাম 6টা ঠিক তেনেকৈ যেতিয়া 11টা বাজিব তেতিয়া এলাৰ্মটো 11 বাৰ বাজিব কিন্তু তাৰ গ্যাপ কেইটা পাম আমি গ্যাপ পাম আমি তেতিয়া 10টা ইয়াতে আমি কি গম পাইছিলো যে এটা গ্যাপত 1.2 সেকেন্ড সময় লাগিছিলে যে 1.2 সেকেন্ড মুৰে মুৰে বেলটো বাজি আছিল
5টা গ্যাপ আছিলে আৰু 5ৰ লগত 1.2 সেকেন্ডটো পূৰণ কৰি দিওঁতে টোটাল সময় লাগিছিলে 6 সেকেন্ড ঠিক তেনেকৈ ঘড়ীত যেতিয়া 11টা বাজিব আৰু এলাৰ্ম যেতিয়া 11 বাৰ বাজিব তাত টোটাল ব্যৱধান কিমান পাম মানে গ্যাপ কিমান পাম ইয়াতে ওলাইছে না 10টা গ্যাপ পাম বুলি গতিকে টোটাল গ্যাপ হ'ব 10 আৰু আমিতো ইয়াতে দেখিছে যে 1.2 সেকেন্ড লাগে এটা গ্যাপত গতিকে 1.2 সেকেন্ড দিয়া পূৰণ কৰি দিব লাগিব তো আমি কিমান সময় পাই যাম 1.2 লগত 10 পূৰণ কৰোতে 12 সেকেন্ড এটি হ'ব এটো প্ৰশ্নৰ শুদ্ধ উত্তৰ 7 নম্বৰ প্ৰশ্নত কৈছে a garden is 24 meter long and 14 meter wide এটা গাৰ্ডেন আছে যাৰ দৈৰ্ঘ্যটো হৈছে এই গাৰ্ডেনৰ দৈৰ্ঘ্যটো হৈছে 24 মিটাৰ আৰু প্ৰস্থটো হৈছে 14 মিটাৰ There is a path of 1 meter wide outside the garden along its sides. এটা গাৰ্ডেনৰ সাইডত 1 মিটাৰ দৈৰ্ঘ্যৰ গাৰ্ডেন এইখিনিৰ পৰা এই সাইডটোৰ পৰা ইয়ালৈ 1 মিটাৰ দৈৰ্ঘ্য আকৌ এইফালৰ পৰা ইয়ালৈ 1 মিটাৰে হ'ব এনেকৈ এটা পাথ আছে মানে পথ আছে আৰু মানুহ খোজ কাঢ়িব পৰা এটো গাৰ্ডেন হয় কিবা ফুল থাকিব পাৰে এতিয়া কৈছে যে if the path is to be constructed with square marble tiles এতিয়া মানুহে মানে ইয়াতে খোজ কাঢ়িবৰ কাৰণে আৰু আৰাম ল'ব এটা এবাৰ স্কয়াৰ মাৰ্বল টাইলছ দিব খোজ কাঢ়িব মানে দেখা ধুনিয়া কৰিব কাৰণে চাগে মাৰ্বলৰ টাইলছ লগাব আৰু মাৰ্বল টাইলছৰ সাইজটো আমাক দিয়া আছে স্কয়াৰ কৈছে না তো যদি এফালে 10 সেন্টিমিটাৰ হয় এফালেও 10 সেন্টিমিটাৰে হ'ব এনেকুৱা 10 সেন্টিমিটাৰ 10 সেন্টিমিটাৰ সাইজৰ স্কয়াৰ টাইলছ লগাব গোটেই খোজ কৰা পথটোত কৈছে দেন ফাইন্ড the number of tiles required to cover the path এই গুটেখিনি এৰিয়া যদি আমি টাইলছ লগাও আমাক কিমানটা টাইলছ নাম্বাৰ অফ টাইলছ এটো আমাক উলিয়াব দিছে আমি প্ৰথমতে গাৰ্ডেনটো আঁকি লৈছো ইয়াৰ লেন্থ হৈছে 24 আৰু ইয়াৰ যেটো ওয়াইড এটো হৈছে 14 আৰু যেটো পাথ আছে এই পাথটো আঁকি লৈছো এই পাথটোৰ দৈৰ্ঘ্য হৈছে বা বহলটো হৈছে 1 মিটাৰ এইখিনি 1 মিটাৰ এই বাটখিনি যদি আমি এৰিয়া লাও ইয়াৰ এটা ডাইৰেক্ট ফৰ্মুলা আছে ফৰ্মুলাটো কি L + B + 2A * 2A কেনেকৈ হ'ব ইয়াতে L মানে কি L মানে হৈছে যেটো গাৰ্ডেনৰ লেন্থ এটো হৈছে L মানে 24 মিটাৰ B মানে কি B মানে হৈছে ওয়াইডটো গাৰ্ডেনৰ যেটো ওয়াইড দিয়া আছে আমাক প্ৰশ্নত 14 মিটাৰ আৰু A মানে কি A মানে হৈছে যেটো পাথ বা বাটটো যেটো দৈৰ্ঘ্য বা বহল এই বহলটো হৈছে A মানে 1 মিটাৰ আমি এইখিনি বস্তু ইয়াতে বহাই দিও L মানে হৈছে 24 মিটাৰ প্লাস B মানে হৈছে 14 মিটাৰ আৰু 2A মানে হৈছে 2 পূৰণ 1 মিটাৰ মানে 2 মিটাৰে পাম আৰু 2 এৰে পূৰণ কৰিব লাগিব মানে 2 পূৰণ 1 মিটাৰ সমান 2 মিটাৰ তে কিমান পাম 24 ৰ লগত 14 যোগ কৰিলে 38 প্লাস 2 মানে 40 মিটাৰ 40 মিটাৰ ইনটু 2 মিটাৰ কিমান পালো 80 মিটাৰ স্কয়াৰ এই 80 মিটাৰ স্কয়াৰক যদি আমি সেন্টিমিটাৰলৈ কনভাৰ্ট কৰিব লগিয়া হয় তেতিয়া কি কৰিম 80 10000 সেন্টিমিটাৰ স্কয়াৰেদি পূৰণ কৰি দিম তেতিয়া আমি কিমান পাম 8 লাখ সেন্টিমিটাৰ স্কয়াৰ কিয় সেন্টিমিটাৰ স্কয়াৰত কনভাৰ্ট কৰি লৈছো কাৰণ আমাক ইয়াতে চাওক যেটো টাইলছ আমি লগাম তাৰ এককটো সেন্টিমিটাৰ দিয়া আছে 10 সেন্টিমিটাৰ 10 সেন্টিমিটাৰ এই টাইলছৰ এৰিয়াটো আমি উলিয়াই লওঁ টাইলছৰ এৰিয়াটো কিমান হ'ব 10 সেন্টিমিটাৰ 10 সেন্টিমিটাৰ যেটো স্কয়াৰ হয় টাইলছটো গতিকে 100 সেন্টিমিটাৰ স্কয়াৰ হ'ব আমাক কিমানটা টালি লাগিব হেতু উলিয়াব দিছিলে গতিকে আমি কি কৰিম এই 8 লাখ যে সেন্টিমিটাৰ স্কয়াৰ পাইছিলো 8 লাখ সেন্টিমিটাৰ স্কয়াৰক আমি 100 সেন্টিমিটাৰ এদি হৰণ কৰি দিম তেতিয়া কি হ'ব এই দুটা শূন্যৰ লগত এই দুটা শূন্য কাট খাই যাব আমাৰ কিমান থাকিব 8000 এতিয়া হ'ব এটো প্ৰশ্নৰ শুদ্ধ উত্তৰ
8 নম্বৰ প্ৰশ্নটো বুজি পাবলৈ অলপ দিগদাৰ হ'ব পাৰে তো এবাৰ চাই লওঁ আৰু চাওক এইটো প্ৰশ্নৰ উত্তৰ বা সলিউশন মই যেটো দিম সেইটোৱে যে একমাত্ৰ সলিউশন তেনেকুৱা নহয় মেথছৰ কুৱেশ্যন বিলাকৰ সলিউশন ওলোৱাৰ নিয়ম ঢেৰ থাকিব 8 নম্বৰ প্ৰশ্নত কৈছে যে two cars are moving in the same direction with a speed of 45 km/h দুখন গাড়ী আছে এটো এটা গাড়ী এটো মুভ কৰি আছে আৰু এটো এটা গাড়ী এটো ইফালে মুভ কৰি আছে সেম ডাইৰেকশন বুলি কৈছে তো ইয়াৰ স্পিড 45 ইয়াৰ স্পিড 45 and a distance of 10 km separates them এই গাড়ীটোৰ পৰা এই গাড়ীটোৰ মাজৰ দূৰত্ব হৈছে 10 km if a car coming from the opposite direction যদি এটা গাড়ী ইফালৰ পৰা আহে এই গাড়ীটো এবাৰ ইফালে যাব যদি এটা গাড়ী ইফালৰ পৰা আহে তে কৈছে যে meets these two cars at a interval of 6 minutes এটো হৈছে 1 নম্বৰ গাড়ী এটো হৈছে 2 নম্বৰ গাড়ী এটো হৈছে 3 নম্বৰ গাড়ী যেতিয়া 3 নম্বৰ গাড়ীখনে 2 নম্বৰ গাড়ীখনক প্ৰথম লগ পালে আৰু লগ পাই যেতিয়া এটো দিশত আগবাঢ়ি গৈ আছে কন্টিনিউ এই 1 নম্বৰ গাড়ীটোকো লগ পাব এটা সময়ত গৈ 2 নম্বৰ গাড়ীটোৰ পৰা 1 নম্বৰ গাড়ীটোক লগ পাওঁতে যিমান সময় লাগিছে হেতু হৈছে 6 মিনিট MINUTE এতিয়া কৈছে each speed would be এই 3 নম্বৰ গাড়ীৰ স্পিডটো কিমান হেতু আমাক উলিয়াবলৈ দিছে চাওক এটো এটা সম্পূৰ্ণ ৰিলেটিভ স্পিডৰ ওপৰত বেছ কৰা কোৱেশ্চন হয় অলপ কোৱেশ্চনটো ট্ৰিক আছে চাওক যেতিয়া এখন গাড়ী এফালৰ পৰা আহিব আৰু এখন গাড়ী এইফালৰ পৰা আহিব তেতিয়া আমি ইয়াৰ ৰিলেটিভ স্পিডটো উলিয়াম যে ৰিলেটিভ স্পিড কিমান ৰিলেটিভ স্পিড তেতিয়া কি হ'ব এই গাড়ীখনৰ স্পিডটো যিমান আছিল x আছিল ধৰি লওঁ আৰু এই গাড়ীটোৰ স্পিড যদি y আছিল তে ৰিলেটিভ স্পিডটো হ'ব x + y প্ৰশ্নত দিয়া আছিল যে দুইখনৰ গাড়ীৰ স্পিড হৈছে 45 km/h ইয়াত প্ৰশ্নত দিয়া আছে নহয় 45 km/h বুলি তে ইয়াতে যেতিয়া কি হ'ব তে ইয়াতে কি হৈছিল যেতিয়া 3 নম্বৰ গাড়ীখনে 2 নম্বৰ গাড়ীটোক লগ পাইছিল 2 নম্বৰ গাড়ীটোৱে এইফালৰ পৰা আহি আছিল আৰু 3 নম্বৰ গাড়ীটোৱে এইফালৰ পৰা গৈ আছিল ইয়াতে ৰিলেটিভ স্পিডটো কিমান হ'ব ৰিলেটিভ স্পিড 2 নম্বৰ গাড়ীটোৰ স্পিডৰ লগত 3 নম্বৰ গাড়ীৰ স্পিডটো যোগ হ'ব আকৌ চাব 1 নম্বৰ গাড়ীৰ স্পিডটো কিমান আছিল 45 km/h আছিল তো যেতিয়া আমি 1 নম্বৰ গাড়ী আৰু 3 নম্বৰ গাড়ীৰ ৰিলেটিভ স্পিডটো লিয়াম তেতিয়া কিমান পাম ৰিলেটিভ স্পিড s1 + s3 তো ইয়াৰ পৰা আমি কি গম পালো এটো যিমান হ'ব এটো হিমানে মানে দুটা সমানে হ'ব এতিয়া চাব 45 km/h আছে এটো স্পিড আৰু ইয়াতে 6 মিনিট সময় লাগে বুলি কৈছে গতিকে আমি 6 মিনিটক আৱাৰলৈ কনভাৰ্ট কৰি দিম যেতিয়া সব আৱাৰলৈ কেনেকৈ কনভাৰ্ট কৰা হয় 1 মিনিটত কিমান ঘণ্টা বুলি খুদিলে কি ক'ব লাগিব 1 মিনিটত 1/60 আৱাৰ তে 6 মিনিটত কিমান আৱাৰ হ'ব 6/60 আৱাৰ 6 এটো কাটাকাটি কৰিলে 1/10 আৱাৰ হ'ব চাওক 1 নম্বৰ গাড়ীটো আৰু 2 নম্বৰ গাড়ীটোৰ মাজত ডিসটেন্স কিমান আছিল 10 কিলোমিটাৰ আৰু এই 10 কিলোমিটাৰটো পাৰ কৰোতে 3 নম্বৰ গাড়ীটোক সময় কিমান লাগিছিল 6 মিনিট আমি কি জানো আমি জানো যে স্পিড ইকুৱেল টু ডিসটেন্স আপন টাইম তো আমি ইয়াৰ পৰা এই গাড়ীখনৰ ৰিলেটিভ স্পিডটো উলিয়াই ল'ব পাৰিম এই গাড়ীটোৰ ৰিলেটিভ স্পিড কি হ'ব 10 কিলোমিটাৰ আৰু তলত হ'ব 6 মিনিট লিখি আমি কি লিখিব লাগিব ইয়াতে 1/10 আৱাৰ ইটো যেতিয়া আমি সমাধান কৰিম তেতিয়া কিমান পাম 10 কিলোমিটাৰটো ওপৰত আছে 1/10 টো তলত আছে এই দহলত এই দহটো পূৰণ হৈ 100 km/h হৈ যাব তো আমি ৰিলেটিভ স্পিডটো কিমান পালো 100 km/h
এই 100 km/h আমি হয়তো ইয়াত নহয়তো ইয়াত যদি আমি বহাই দিওঁ তেতিয়া আমি এনসাৰটো পাই যাম আমি ইয়াতে বহাই দিলো ৰিলেটিভ স্পীড কিমান পালো আমি 100 km/h s1 কিমান আছিল 45 km/h আৰু আমাক st টো উলিয়াবহে দিছে st টো আমি নাজানো তো কি হ'ব যেতিয়া 100 km টো ইফালে আছে 45 km ইফালে হতে মাইনাস হ'ব আমি st টো গৈ কিমান পাই যাম 100 ৰ পৰা 45 গলে 55 km/h এতে হ'ব আমাৰ কারেক্ট आंसर কোড আছে অপশন বি 9 নম্বৰ প্ৰশ্নটোত খুদিছে the average weight of a class of 15 boys and 10 girls is 38.4 kg if the average weight of the boys is 40 kg what is the average weight of the girls je 15 boys plus 10 girls average weight to kiman average weight 38.4 kg tar pisot amak ki dise je jimanta boys ase the average weight of the boys is 40 kg 15 ta boys or average weight hoise 40 kg what is the average weight of the girls 10 joni swalir average weight to kiman hitamak uliabo dise keneke uliam sauk 15 ta boys aru 10 ta girls total student kiman hol 25 student or average weight to kiman 38.4 kg total weight to kiman hobo 25 student or etu ami keneke uliam 38.4 or logot 25 to puron kori dim কিমান পাম 5 4 গুণ 20 5 8 গুণ 40 2 42 5 3 15 15 4 19 2 4 গুণ 8 2 8 গুণ 16 2 3 গুণ 6 6 1 7 0 8 2 10 9 6 15 1 16 7 1 8 1 9 এটা সংখ্যাৰ আগত দশমিক আছিল গতিকে এটা সংখ্যাৰ আগত দশমিক দিম কি পালো আমি যে 25 স্টুডেন্টৰ 25% টোটাল weight হৈছে 960 kg average weight 38.4 kg total weight 960 kg তে আমি এই বস্তুটি ইয়াতে লিখিব পাৰো নোৱাৰো যে 15 boys plus 10 girls total weight হ'ব 960 kg আকৌ 15 টা বয়সৰ এভাৰেজ weight হৈছে 40 kg 15 টা বয়সৰ টোটাল weight কিমান হ'ব আমি 15 লগত 40 টো পূৰণ কৰি দিলে হল 15 আৰু 40 পূৰণ কৰিলে কিমান পাম 15 4 গুণ 60 এটা শূন্য ৰহি যাব 600 kg তে আমি 15 টা বয়সৰ টোটাল weight ইয়াত আমি লিখি দিম 600 kg plus 10 girls is equal to 960 kg ইয়াৰ পৰা আমি কি পাই যাম ইয়াৰ পৰা আমি 10 জনী ছোৱালীৰ টোটাল weight টো পাই যাম কেনেকৈ 960 ৰ পৰা এই 600 টো মাইনাস কৰি দিলে হল কিমান পাম 360 কিন্তু আমাক 10 জনী ছোৱালীৰ টোটাল weight টো উলাব দিয়া নাই আমাক কি উলিয়াব দিছে ইয়াতে এভাৰেজ weight অফ দা গাৰ্লছ তো এভাৰেজ weight কেনেকৈ উলিয়াম টোটাল weight কিমান আছে 360 kg আৰু টোটাল নাম্বাৰ অফ গাৰ্লছ কিমান 10 গাৰ্লছ আছে তো এভাৰেজ weight টো কিমান হ'ব এটো শূন্য আৰু এক শূন্য কাটি 36 kg অপচন কোড আছে অপচন বি হ'ব কারেক্ট आंसर 10 নম্বৰ প্ৰশ্ন এটো আজিৰ শেষৰটো প্ৰশ্ন হ'ব 10 years ago A was 3 times older than B currently A is twice as old as B the present age of A is age related problems কেনেকৈ সলভ কৰিম চাও হক 10 বছৰ আগত A was 3 times older than B আমি ধৰি লও যে A ৰ present is small a আৰু B ৰ present is small b A ৰ যদি বৰ্তমান বয়স A হয় 10 বছৰ আগত কিমান বয়স হ'ব A - 10 হ'ব B ৰ বৰ্তমান বয়স B হয় 10 বছৰ আগত B ৰ বয়স কিমান হৈছিল B - 10 হ'ব প্ৰশ্নত কি কৈছে 10 years ago
A was 3 times older than B মানে 10 বছৰ আগত A ৰ যিমান বয়স আছিল সেই বয়সটো B ৰ 3 গুণ 10 বছৰ আগত A ৰ কিমান বয়স আছিল A - 10 আৰু 10 বছৰ আগত B ৰ কিমান বয়স আছিল B - 10 আমাক প্ৰশ্নত কৈছে নহয় 10 বছৰ আগত A ৰ বয়সটো B ৰ বয়সৰ 3 গুণ বুলি গতিকে আমি ইয়াত এটা 3 পূৰণ কৰি দিব লাগিব তো আমি কিমান পাম সলভ কৰিলে A - 10 is equal to 3B - 30 আকৌ সেকেন্ড লাইনত কি কৈছে কারেন্টলি A is twice as old as B যে A ৰ বৰ্তমান বয়স A B ৰ বৰ্তমান বয়স হৈছে B আৰু প্ৰশ্নত কৈছে কারেন্টলি A is twice as old as B মানে B ৰ বয়সৰ দুগুণ হৈছে A ইয়াৰ পৰা আমি কি গম পালো যে A is equal to 2B A is equal to 2B হয় তে A মানটো আমি ইয়াত বহাই দিলে হল 2B - 10 3B - 30 এইখিনি যদি আমি সলভ কৰো কি হ'ব B equal to 20 পাই যাম আমাক B ৰ বয়স উলিয়াব দিছে নেকি নাই দিয়া নহয় আমাক কিহৰ বয়স উলিয়াব দিছে A ৰ বয়স উলিয়াব দিছে A ৰ প্ৰেজেন্ট এজ কিমান বুলি ধৰিছিল A গতিকে এই B ৰ মানটো আমি ইয়াত বহাই দিম which implies A is equal to 2 into B ৰ মান কিমান 20 পাইছো তে কিমান হ'ব 2 * 20 40 বৰ্তমান এৰ বয়স কিমান হৈ যাব 40 ইয়ার্স কোড আছে অপশন সি হ'ব শুদ্ধ উত্তৰ আজিৰ এই ভিডিঅ'টিত এইকেইটা প্ৰশ্ন আলোচনা কৰিছো কিছুমান প্ৰশ্ন বুজাওতে হয়তো কৰবাত মোৰ ভুল হৈ যাব পাৰে যদি তেনেকুৱা কৰবাত ভুল হৈ যায় আপোনালোকে নিশ্চয় কমেন্টত মোক কৈ দিব মই আৰু ভালকে নিজেও শিকি আপোনালোককো বুজাবলৈ চেষ্টা কৰিম এনেকুৱা ধৰণৰ ভাল ভাল গণিতৰ প্ৰশ্নৰ সৈতে মই আকৌ আপোনালোকৰ মাজত উপস্থিত হ'ম ক্লাসটো যদি ভাল পাইছে ভিডিঅ'টো প্লিজ এটা লাইক কৰি দিব আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব ক্লাসটো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ